একচুৱেলি তিনিচুকীয়াৰ পৰা আহিছোঁ। এনেকুৱা এটা অনুষ্ঠান যেন উপভোগ ভবা নাছিলোঁ মই, কিন্তু খুব ভাল লাগিছে। আগৰ দিনত যেন এই অনুষ্ঠানটো আৰু খুব ধুনীয়াকৈ হওক সেইটোৱে মোৰ মানে কামনা। আৰু আপুনি শিল্পী পেঞ্চন পাইছে নেকি? না, মই শিল্পী পেঞ্চন পোৱা নাই। কি ক'ব? মই CM ছাৰ আৰু অসম চৰকাৰক এটাই অনুৰোধ জনাইছোঁ যেন আমাৰ অলপ একচুৱেলি কি হয়, মই অলপ বাহিৰত যাওঁ তেতিয়া আমাৰ অলপ চলিবলৈ খুব কষ্ট হয়। মানে যদি অসম চৰকাৰে আমাক কিবা এটা শিল্পী পেঞ্চনৰ বিষয়ে শিল্পী পেঞ্চন যদি কৰি দিয়ে তেনেহ'লে আমাৰ পৰিয়ালবৰ্গ চলিবলৈ ইমান কষ্ট নহয়। কাৰণ অকলে কেতিয়াও আগবাঢ়িব নোৱাৰি। সমাজ এখনত আগবাঢ়িব লাগিলে সমাজৰ প্ৰত্যেকজন নাগৰিকে থিয় হ'ব লাগিব সেই মানুহজনৰ বা মানুহজনীৰ লগত। অকলে কেতিয়াও সুস্থ সমাজ এখন গঢ়িব নোৱাৰে। মই মানে আজি এই বঁটাটো পাই পেলাই ভাবিছোঁ আৰু উৎসাহেৰে সমাজৰ কাৰণে, দেশৰ কাৰণে কাম কৰি যাম বুলি মোৰ আশা থাকিলে। আগতে সৰু কিবা কিবি বঁটা নোপোৱা নহয়। মই সমাজৰ কাৰণে কৰিয়ে থাকোঁ, মানুহৰ কাৰণে, জীৱ জন্তুৰ কাৰণে। মই চানডে আচলতে বৈশিষ্ট্য মন্দিৰলৈ যাওঁ আৰু তাত গৈ পেলাই মই যিখিনিয়ে হয়তো ভাত বিচাৰি ফুৰে তেওঁলোকক যিখিনি পাৰোঁ মই বিস্কুট এক পেকেট হ'লেও, ফল মূল অলপ হ'লেও, পানী এবটল হ'লেও দি, চৰাই চিৰিকটি, বান্দৰ আছে তাত কল কেইটামান কিনি পেলাই মই দি আহি পেলাই মোৰ মনটো ইমানেই ভাল লাগে, মই যথেষ্ট শান্তি অনুভৱ কৰোঁ। আৰু কেতিয়াবা মই ৰাস্তাত বৃদ্ধ মানুহবিলাকক লগ পাওঁ, মা দেউতাৰ নিচিনা, মই তেওঁলোকক বিস্কুট এক পেকেট দি সেৱা এটা লৈ পেলাই সেইটোও মোৰ নিজৰ অনুভৱ। মই মানে বিৰাট নিজকে মই সুখী অনুভৱ কৰোঁ। কাৰণ এই পৃথিৱীত আমি দুদিনৰ কাৰণে অভিনয় নিচিনাকৈ আহিছোঁ, অভিনয় কৰিছোঁ। অভিনয় কৰি আমি আকৌ যাব লাগিব। যেতিয়া অভিনয় কৰি থাকোঁতে এজন অভিনেতাক বা অভিনেত্ৰীক ধুনীয়া লাগিছে বুলি কয় তেতিয়া আমাৰ বহুত ভাল লাগে। এই অভিনেত্ৰীগৰাকী বহুত ভাল অভিনয় কৰিছে। ঠিক আমাৰ মানুহৰ আমি অভিনয় কৰিবলৈ আহিছোঁ যিহেতু আমিও তেনেকুৱাই পাৰ্ট ল'ব লাগে। ভাল পাৰ্ট এটা লৈ যদি আমি যাব পাৰোঁ, আমাৰ মৃত্যুৰ পিছতো মানুহে ক'ব যে এই মানুহগৰাকী ভালে আছিলে। আমি যিহেতু নাৰী হিচাপে মাতৃৰ অনুভৱ আমি বুজি পাওঁ আৰু আমি মা দেউতাই আমাক তুলি তালি ডাঙৰ দীঘল কৰিছিলে। সেইকাৰণে তেওঁলোকৰ বাদেও আমাৰ যে এই পৃথিৱীত আৰু মা দেউতা আছে, সেইকাৰণে আমি বাকী মা দেউতাৰ ওচৰলৈও আমি যাব লাগে।